ওয়েলকাম ব্যাক টু মাই চেনেল গাইজ থাম্বনেলত দেখা পোৱা কথাখিনিকে মই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিবলৈ চেষ্টা কৰিম। প্ৰথমতে মই জনাইছোঁ আপোনালোকক মই যে এই ভিডিঅ'টো প্ৰস্তুত কৰি আছোঁ বা বনাই আছোঁ মই কাৰো পক্ষত বা কাৰো বিপক্ষত বনোৱা নাই বা কোৱা নাই। অৰ্থাৎ মই এছচিআৰটি DLED বা NIOS DLEDৰ পক্ষত বা বিপক্ষত কোৱা নাই। মই যিখিনি চাই আছোঁ বা যিখিনি আমি প্ৰেক্টিকেলি চাই আছোঁ বা দেখি আছোঁ সেইমতে মই ভিডিঅ'টো বনাই আছোঁ। সো কোনোবাই নেগেটিভ থিংকিং বা নেগেটিভ কমেণ্ট নকৰিব প্লিজ। আনহাতে NIOS DLED আহিলেও মোৰ প্ৰব্লেম নাই বা নাহিলেও মোৰ তেনেকুৱা কোনো প্ৰব্লেম নাই। আনহাতে যদি অসম চৰকাৰে বা সুপ্ৰিম কোৰ্টে যদি দিয়ে কোনেও ৰখাব নোৱাৰে। গতিকে মই ভিডিঅ'টো সেইমতে বনাম, আপোনালোকে চাব। সো গাইজ লেটছ ষ্টাৰ্টেড উইদাউট ৱেষ্টিং এনি মোৰ টাইম। প্ৰথমতে এটা কথা ক'বই লাগিব যে NIOSৰ খবৰ দিনক দিনে ভাল আহি আছে, আনহাতে আৰু ভাল খবৰ আহিব বুলি আশা কৰা যায়। সুপ্ৰিম কোৰ্টৰ যি শেহতীয়া 10 ডিচেম্বৰ 2024 যে এটা ৰায় আছিলে বা ৰায় আহিছিলে, সেই ৰায় মতে তাতে কিন্তু লিখা আছিলে যে 2027ৰ আগত এটা ডেট মেনশ্যন আছিলে আৰু 2027ৰ আগত যিসকল টিচাৰ্ছে মানে যিসকল টিচাৰে ইন ছাৰ্ভিচ আছিলে তেখেতসকলক ভেলিড ডিপ্ল'মাধাৰী হিচাপে গণ্য কৰা হ'ব বুলি উল্লেখ কৰিছে। কিন্তু এটা কথা তাত মেনশ্যন নথকাৰ বাবে হয়তো একাংশই কয় বা আমি চাই আছোঁ বা শুনি আছোঁ যে তাত গভাৰ্ণমেণ্ট যিটো আছে বা গভট ইনষ্টিটিউট তাত লিখা নাই বা প্ৰাইভেট বুলিও লিখা নাই। কিন্তু একাংশই মন্তব্য কৰিছে যে NIOS DLED সকলক ভেলিড কৰিছে সুপ্ৰিম কোৰ্টে, সেইসকলক ভেলিড কৰিছে যিসকলে গভ স্কুলত চাকৰি কৰি আছিলে সেই এজ পাৰ ডেট মতে 2027ৰ আগত আৰু এটা ডেট আছিলে, সেই এজ পাৰ ডেট মতে যিসকলে গভ স্কুলত ছাৰ্ভিচ কৰি আছিলে তেখেতসকলৰ বাবে ভেলিড বুলি কৈছে সুপ্ৰিম কোৰ্টে, আৰু এই কথা একাংশই কৈ আছে। কিন্তু তাত গভট বা প্ৰাইভেট কিন্তু এটাও লিখা নাছিলে। কিন্তু এইটো কি ধৰিব আপুনি, প্ৰাইভেট ধৰিব নে গভট ধৰিব? আৰু মেইন প্ৰশ্নটো আহি পৰিছে তেনেকুৱা, একাংশই কৈ আছে যে সুপ্ৰিম কোৰ্টে গভটত যিসকলে কৰি আছিলে তেখেতসকলক ভেলিড কৰিছে। আকৌ একাংশই কৈ আছে যে নহয়, গভট হওক বা প্ৰাইভেট হওক যিকোনো ঠাইতে নহওক ইন ছাৰ্ভিচ থাকিলেই পাব। কিন্তু ইয়াত মেনশ্যন নথকাৰ বাবে এটা প্ৰশ্ন আহি পৰিছে। তাৰপিছত একাংশই কৈ আছে যে গভ স্কুলত যিসকলে কাম কৰি আছিল তেখেতসকলৰ যি প্ৰমোশ্যন সেই প্ৰমোশ্যনৰ কথা কৈছে, আনহাতে আদাৰ ইনষ্টিটিউটতো কিন্তু তেখেতসকলে যাব পাৰিব বুলি কৈছে। কিন্তু তাত গভ বা প্ৰাইভেট কিন্তু মেনশ্যন নাছিলে। গতিকে এইটোক লৈ এটা প্ৰশ্ন উত্থাপন হৈছে যে কিছুমানে কৈছে যে কেৱল গভ স্কুলত যিসকলে ইন ছাৰ্ভিচ আছিলে তেখেতসকলে মানে ভেলিড, আৰু একাংশই কৈছে যে ইন ছাৰ্ভিচ থাকিলে হ'ল, প্ৰাইভেট হওক বা গভাৰ্ণমেণ্ট হওক। চ' এইটো প্ৰব্লেম। কিন্তু তাতে গভাৰ্ণমেণ্ট বা প্ৰাইভেট একো মেনশ্যন নাছিলে। বাট একৰ্ডিং টু মাই ভিউজ, যিহেতু তাত গভট বা প্ৰাইভেট একো মেনশ্যন নাছিলে বা লিখা নাছিলে, চ' মোৰ মতে সকলোতে এপ্লিকেবল হ'ব লাগে। কিন্তু কি হ'ব এইখিনি ফাইনেলি ক'ব পৰা নাযায়, কিন্তু মোৰ মতে সকলোতে এপ্লিকেবল হ'ব লাগে। কিন্তু এতিয়া কথা হ'ল চলিত নিযুক্তিত NIOS আহিবনে বা অন্তৰ্ভুক্ত হ'বনে? চ' দিছ ইজ দ্য বিগ কুৱেশ্যন। এইটো প্ৰশ্নৰ অথেণ্টিক আনচাৰ কোনেও দিব নোৱাৰিব সাধাৰণ ৰাইজে মোৰ মতে, কিয়নো এইটো প্ৰশ্নৰ উত্তৰ কেৱল অফিচে জানিব মাথোন। কিয়নো এইটো বহুত এটা ডাঙৰ প্ৰশ্ন আৰু এইখিনিক লৈয়ে চৰ্চিত হৈ পৰিছে আৰু বহুত এটা মানে কি হৈ পৰিছে যে NIOS সকলে এইটো এডত পাৰ্টিচিপেট কৰিব পাৰিবনে নাই। একাংশই কৈ আছে পাৰিব, একাংশই কৈ আছে নোৱাৰিব। কিন্তু মোৰ মতে মই ক'ম এইটো ইনক্লুড হ'বনে নাই। মোৰ যিখিনি কথা এইখিনিকে ক'ম, আনহাতে কি হয় এইখিনি নাজানো। চ' মোৰ প্ৰেডিকশ্যন মতে কৈছোঁ যে NIOS চলিত নিযুক্তিত নাহা যেন অনুভৱ হয়। কিন্তু কেনেকৈ নাহিব মই সবিশেষ জনাই আছোঁ। কিন্তু এইখিনিতে এটা কথা, NIOS পৰৱৰ্তী সময়ত অৰ্থাৎ NIOS DLED পৰৱৰ্তী বিজ্ঞাপনত যি বিজ্ঞাপন আহি আছে সেই বিজ্ঞাপনত যে পাৰ্টিচিপেট কৰিব পাৰিব বা ইনক্লুড হ'ব, চ' সেইটো মই 99% নিশ্চিত। চ'
নেক্সট এডভাৰ্টাইজত যে NIOS পাৰ্টিচিপেট কৰিব পাৰিব এইখিনি মই 99% নিশ্চিত যে তাত কোনো ধৰণৰ প্ৰব্লেম নহ'ব। চলিত নিযুক্তিত নাহাৰ বিশেষ কিছু কাৰণ হ'ল যেতিয়া এডভাৰ্টিজমেণ্ট পাব্লিছড হৈছিলে, চ' আপোনালোকে হয়তো কি কয় নাজানো আৰু আপোনালোকৰ মন্তব্য কি নাজানো, বাট মই মোৰখিনি কৈছোঁ যে চলিত নিযুক্তিত নাহাৰ বিশেষ কিছু কাৰণ হ'ল যেতিয়া এডভাৰ্টিজমেণ্ট পাব্লিছড হৈছিলে বা আবেদন প্ৰক্ৰিয়া ষ্টাৰ্ট হৈছিলে, সেই আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ আগতে DEE কিন্তু এখন নোটিছ জাৰি কৰিছিলে যে NIOS হোল্ডাৰ্ছে অৰ্থাৎ যিসকল NIOS DLED ডিগ্ৰীধাৰী আছিলে তো তেখেতসকলে আবেদন কৰিব নোৱাৰিব। আৰু সেইবাবে এডভাৰ্টিজমেণ্টত লিখাও নাছিল যে 18 months DLED will be treated as 24 months। এইখিনি কথা লিখা নাছিলে, কিন্তু আগৰ বিজ্ঞাপনবিলাক যদি আপোনালোকে চাই তাতে কিন্তু স্পষ্টকৈ দেখিবলৈ পাব যে 18 months NIOS DLED will be treated as 24 months। অৰ্থাৎ 18 মাহীয়া যিবিলাক NIOS DLED ডিগ্ৰীধাৰী আছে তেখেতসকলক 24 months হিচাপে ধৰা হ'ব বা ট্ৰিটেড কৰা হ'ব। কিন্তু শেহতীয়া যি বিজ্ঞাপন প্ৰকাশ পাইছিলে তাত কিন্তু মেনশ্যন নাছিলে। কিন্তু শেহতীয়া যি বিজ্ঞাপন আছিলে এই বিজ্ঞাপনত এইখিনি কথা মেনশ্যন নাছিলে। আনহাতে চলিত নিযুক্তি প্ৰক্ৰিয়া সমাপ্তিৰ পথত আহি পৰিছে, কেৱল মেৰিট লিষ্টহে বাকী আছে। আৰু ইয়াৰ উপৰিও চলিত বিজ্ঞাপনটো BTR বিজ্ঞাপনৰ আগৰ বিজ্ঞাপন হয় আৰু তেখেতসকলে অলৰেডি নিযুক্তি প্ৰক্ৰিয়া সমাপ্ত কৰি চাকৰি কৰি আছে সেইসকল শিক্ষকে। চ' ইয়াতে বহুত ডিলে হৈ পৰিল, তাতে কিবা বাৰ্ডেন চলিয়ে আছে যাৰ বাবে। চ' মোৰ মতে এইবিলাক বিশেষ কাৰণৰ বাবে হয়তো চলিত নিযুক্তিত NIOS ইনক্লুড নহ'বও পাৰে, কিন্তু যদি ইনক্লুড কৰে কোনেও ৰখাব নোৱাৰে। কিন্তু মোৰ মতে চলিত নিযুক্তি প্ৰক্ৰিয়াত নহা যেন অনুভৱ হয়, কিন্তু যদি ইনক্লুডিং হয় তেনেহ'লে মোৰ কোনো তেনেকুৱা আপত্তি নাই বা আমাৰ কোনো প্ৰব্লেম নাই, কিয়নো সকলোৱে চাকৰি লাভ কৰক, অসুবিধা নাই। আৰু হয়তো এইখিনিতে কোনোবাই প্ৰশ্ন উত্থাপন কৰিব পাৰে যে আপুনি NIOSক ছাপোৰ্ট কৰিছে, বা কোনোবাই ক'ব পাৰে যে আপুনি HCRTক ছাপোৰ্ট কৰিছে। একচুৱেলি মই ছাপোৰ্ট এটাকো কৰা নাই, চৰকাৰে যিটো কৰিব এইটোৱেই। মানুহে কোনেও কাৰো বিপক্ষত গৈ ৰখাব নোৱাৰে, চৰকাৰে যি কৰিব সেইটোৱে ফাইনেল। আৰু আমি বা আপুনি একো কৰিব নোৱাৰোঁ, জাষ্ট কেৱল কাজিয়াহে মাথন হ'ব। চ' মই ৰিকুৱেষ্ট কৰোঁ আপোনালোকে যাতে NIOSক লৈ ইমান টনা আজৰা নকৰে, কাজিয়া কৰাৰ কোনো প্ৰয়োজন নাই। যদি আহে তো আহিব আৰু নাহিলে নাই। চ' আহিবনে নাই পৰৱৰ্তী সময়ত কি হয় এইটো আমি চাম, বা এইটো পৰৱৰ্তী সময়ত কি হয় সেয়া লক্ষণীয় হ'ব। আনহাতে এটা কথা যে যদিহে NIOS আহে তেনেহ'লে কাট অফ অলপ বেছি যাব, আপোনালোকে নিশ্চয়কৈ জানেই আৰু। চ' ইমানো কাট অফ বেছি নাযাব, চ' কেৱল 1.5 বা 2 মাৰ্কছ তেনেকুৱা এটা ব্যৱধান দেখা পোৱা যাব। চ' মই এইখিনি আপোনালোকক ৰিকুৱেষ্ট কৰিম যে NIOSক লৈ আপোনালোকে ইমান টনা আজৰা কৰিব নালাগে, যিহেতু কেণ্ডিডেটছৰ ইয়াত কোনো ধৰণৰ দোষ দেখিবলৈ পোৱা নাযায়। চ' ওপৰৰ পৰা এইবিলাক কৰিছিল বা এনেকুৱা সুবিধা দিছিল বাবে তেখেতসকলে লৈছে। কিন্তু তেখেতসকলে যদি আগতেই 24 months দিলেহেঁতেন বা 24 months পাঠ্যক্ৰম কৰি দিলেহেঁতেন কাৰিকুলাৰ, চ' কেণ্ডিডেটছসকলে নিশ্চয়কৈ 2 years কৰিলেহেঁতেন। কিন্তু ইয়াতে তেখেতসকলে সুবিধাটো দিয়া নাই বা তেখেতসকলে তেনেকৈ কৰাইছিল, যাৰ বাবে কেণ্ডিডেটছসকলৰ আজি এনেকুৱা এটা প্ৰব্লেম আহি পৰিছে। চ' আপোনালোকে কাইণ্ডলি তেনেকুৱা কণ্ট্ৰভাৰ্চি নকৰিব, কি হয় আৰু পৰৱৰ্তী সময়ত সেয়া লক্ষণীয় হ'ব। চ' এইখিনি আছিলে। যদি ভাল পাইছে লাইক কৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।